বিগত 6 বছৰত বেংক অৱ বৰোদাই 100 কোটিতকৈ অধিক টকাৰ ঋণ লোৱা ডাঙৰ পুঁজিপতিৰ 35,715 কোটি টকাৰ ঋণ চিৰদিনলৈ মাফ কৰি দিছে বা ৰাইট অফ কৰি পেলাইছে। বৰ ডাঙৰ খবৰ এইটো। 35,715 কোটি টকা, আপুনি ঠিক শুনিছে। ইয়াৰ বিপৰীতে 6 বছৰত বেংক অৱ বৰোদাই 100 কোটিৰ ওপৰত ঋণ লোৱা এই ধনী ব্যৱসায়ীসকলৰ পৰা আদায় কৰিব পাৰিছে মাত্ৰ 9,946 কোটি টকা। আচৰিত কথাটো হ'ল হাজাৰ কোটি টকা লুণ্ঠন কৰা এই বৃহৎ ধৰুৱাসকলৰ নামো বেংক অৱ বৰোদাই ৰাজহুৱা নকৰে বোলে। কাৰণ নাম ক'লে হেনো এই বেপাৰীসকলৰ প্ৰাইভেচি বা গোপনীয়তা ভংগ হ'ব, ধৰুৱাৰ গোপনীয়তা। বাহ ৰে বাহ। অসমৰ বানত সৰ্বস্বান্তসকলৰ ঋণৰ যি EMI সেয়া কেইমাহমান পিছুৱাই দিয়াহে হ'ল। আৰু হাজাৰ কোটিৰ বেছি ধাৰ লৈ ঘূৰাই নিদিয়া কোটিপতিয়ে বেংক অৱ বৰোদাৰ দৰে বেংকক ঋণৰ মূলো দিব নালাগে, সুদৰ কথাই নাই। বেংকে সেইসকল মহান ব্যৱসায়ীৰ নামো কাকো নকয়। আপুনি বা মই যদি সৰু ব্যৱসায়ৰ বাবে বা ঘৰ বনাবলৈ, গাড়ী কিনিবলৈ ঋণ লৈ সময়মতে ঘূৰাই দিব নোৱাৰোঁ, EMI যদি লেপছ হয়, তেন্তে বেংকে কি কৰে? ঘৰলৈ নটিচ আহে, বাতৰি কাকতত নাম উলিয়াই দিয়ে, আনকি সা সম্পত্তিও ক্ৰক কৰে। সাধাৰণ মানুহৰ কোনো গোপনীয়তা বা সন্মান নাথাকে নেকি, যাৰ কাৰণে বাতৰি কাকতত বিজ্ঞাপন দি জগতক জনোৱা বেংক অৱ বৰোদাই 35,715 কোটি টকাৰ ঋণ মাফ কৰি দিয়া ডাঙৰ ব্যৱসায়ীসকলৰ নাম RTIৰ উত্তৰতো নিদিয়ে। আৰু এইখনেই হ'ল ধনী দুখীয়াৰ ভেদাভেদ নথকা আপোনাৰ মোৰ প্ৰিয় দেশখন। ধনী আৰু দুখীয়াৰ ক্ষেত্ৰত বেংকৰ নীতি সম্পূৰ্ণ বেলেগ। এতিয়া কথা হ'ল কিদৰে পোহৰলৈ আহিল এই ভয়ংকৰ তথ্যৰাজি। পুনৰ এজন RTI কৰ্মী বিবেক ভেলাংকাৰ, তেওঁ বিচৰা RTI তথ্যৰ ভিত্তিত বেংক অৱ বৰোদাই শেহতীয়াকৈ স্বীকাৰ কৰিছে যে 2020-21 বৰ্ষৰ পৰা 2025-26 বৰ্ষলৈকে তেওঁলোকে এই বৃহৎ পৰিমাণৰ ঋণ টেকনিকেল ৰাইট অফ কৰিছে। তাৰমানে বেংকৰ হিচাপৰ বহীৰ পৰা বৃহৎ ধনৰাশিৰ হিচাপ চিৰদিনলৈ মচি পেলোৱা হৈছে। উদ্ধাৰ হৈছে মাত্ৰ 28%। কথা ইয়াতে শেষ নহয়। NCLT বা আন মাধ্যমেৰে এই ডাঙৰ ঋণবোৰ ছেটেলমেণ্ট কৰোঁতেও বেংকটোৱে প্ৰায় 7,817 কোটি টকাৰ লোকচান ভৰিছে, যাক বেংকিং পৰিভাষাত হেয়াৰকাট বুলি কোৱা হয়। সেয়াও বেংকে সহ্য কৰিছে। অৰ্থাৎ আপোচ কৰিবলৈ গৈ বেংক অৱ বৰোদাই ইমানখিনি টকা পোনপটীয়াকৈ লোকচান ভৰিছে। যেতিয়া RTIত এই বৰ ধাৰ খোৱা ব্যৱসায়ীসকলৰ নাম আৰু সবিশেষ বিচৰা হ'ল, বেংক অৱ বৰোদাই পোনছাতেই নাম দিবলৈ অস্বীকাৰ কৰিলে। তেওঁলোকে RTI এক্টৰ ছেকশ্যন 81Jৰ দোহাই দি ক'লে যে এয়া সেই ব্যৱসায়ীসকলৰ পাৰ্চনেল ইনফৰমেশ্যন আৰু ইয়াৰ প্ৰকাশে তেওঁলোকৰ প্ৰাইভেচি ভংগ কৰিব। এতিয়া কথা হ'ল, সৰু সুৰা ঋণগ্ৰস্তৰ নাম বিজ্ঞাপন আকাৰে বাতৰি কাকতত দিওঁতে এই আইনখন, এই গোপনীয়তা ক'লৈ যায়? এয়া কেনেধৰণৰ ন্যায়? আচল প্ৰশ্নটো হ'ল, বৰ বেপাৰীসকলক বেংক অৱ বৰোদাই মাফ কৰি দিয়া এই 35,715 কোটি টকাটো আচলতে কাৰ টকা? এইবোৰ আপোনাৰ মোৰ সাধাৰণ জনতাৰ টকা হয়নে নহয়? যিসকল বিষয়াই বা বেংক অৱ বৰোদাৰ পৰিচালনা সমিতিয়ে বিনা দ্বিধাই এই বৃহৎ পৰিমাণৰ ঋণসমূহ অনুমোদন কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে আজিলৈকে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ'লনে বা কৰা হ'বনে নাই? আমি প্ৰশ্ন কৰিব লাগিব। কাৰণ সাধাৰণ লোকৰ ৰাজহুৱা ধনৰ এনে অপচয় মানি ল'বলৈ টান। ধনী দুখীয়াৰ প্ৰতি বেংক ব্যৱস্থাৰ এনে বৈষম্য অসহ্যকৰ। কমেণ্ট কৰিব আপোনাৰ কি মতামত। ধন্যবাদ।